নমস্কাৰ প্ৰিয় বন্ধুসকল, অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ছুইফ্ট ডিজায়াৰ লৈ আহিছোঁ এখন VXI পেট্ৰল ভাৰ্চনত। গাড়ীখনৰ বয়স হৈছে, কিন্তু কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। মই ফুল ডিটেইলছ দি আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি দাম দৰ মিলি যায় ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব। ৰাইট ছাইডৰ ফ্ৰণ্টৰ টায়াৰ হয় এইটো, চাব পাৰে 60-70% আছে। বৰ্তমান গাড়ীখনৰ ক'তো এটা স্কেচ নাই। আৰু যদি আপুনি এই গাড়ীখন ৰিফাইনেন্স কৰিও ল'ব পাৰিব, যদি চিভিল বেংকিং ভাল হয়, কম ডাউন পে'মেণ্টত গাড়ীখন লৈ যাব পাৰিব। আপোনাৰ ৰাইট ছাইডৰ পিছৰ টায়াৰটো চাই ল'ব, এইবিলাক 60-70% আছে। ভাল কণ্ডিশ্যনত থকা গাড়ী। যদি আপুনি ডিজায়াৰ বিচাৰি আছে, যদি আপোনাৰ আমাৰ লগত দাম দৰ মিলি যায় ডিছপ্লেত আহি থকা নম্বৰটো কণ্টেক্ট কৰিব। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, AS01BK 2489 নাম্বাৰ। বহুতেই ভাল হৈ আছে। বাকী লেফ্ট ছাইডৰ পিছৰটো টায়াৰটো চাই ল'ব পাৰে, এইবিলাক 60-70% আছে। বাকী সৰু সুৰা এটা দুটা স্কেচ আছে বাৰু, দূৰৰ পৰা ধৰিব নোৱাৰি, ওচৰৰ পৰা চালে গম পায়। বাকী লেফ্ট ছাইডৰ ফ্ৰণ্টৰ টায়াৰটো চাব পাৰে, এইবিলাক 60-70% আছে। আপুনি লৈয়ে সলাব নালাগে টায়াৰ। বাকী গাড়ীৰ অকণমান স্কেচ এটা আছিলে লেফ্ট ছাইডৰ ফ্ৰণ্টৰ বাম্পাৰত, আমি কালাৰ কৰাই দিছোঁ। বাকী গাড়ীৰ চিলকেইটা চাই ল'ব, মই চিলটো দেখাই দি আছোঁ। গাড়ীৰ দৰ্জাৰ চিলকেইটা চাই ল'ব, এইটো লেফ্ট ছাইডৰ ফ্ৰণ্টৰখন হয়। এইবিলাক কোম্পানীৰ চিল হয়, কোনো ইছ্যু নাই এক্সিডেণ্টেল। আপোনাৰ লেফ্ট ছাইডৰ পিছৰ দৰ্জাৰ চিলটো চাই ল'ব পাৰে, এইবিলাক কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই, সম্পূৰ্ণ চিল আছে গাড়ী। আপুনি ডিগিটোৰ চিলটো চাই ল'ব পাৰে, মই দেখাই দি আছোঁ চাব। আপোনাৰ এইবিলাক কোম্পানীৰ চিল হয়, কোনো ইছ্যু নাই এক্সিডেণ্টেল। আৰু আমি দাম ৰাখিছোঁ 3,10,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম, আৰু গাড়ী এক্সিডেণ্টেল ইছ্যু নাই, সম্পূৰ্ণ চিল আছে। ডিগিও ডিজায়াৰৰ যথেষ্টখিনি আহল বহল। বাকী মই আপোনাৰ ৰাইট ছাইডৰ পিছৰ দৰ্জাখনৰ চিলটো চাব, এইবিলাক কোম্পানীৰ চিল হয়। ৰাইট ছাইডৰ ফ্ৰণ্টৰ দৰ্জাখন চাব, এইবিলাক কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই, ভাল কণ্ডিশ্যনত আছে। মই ইঞ্জিনটো দেখাই দি আছোঁ, চাই ল'ব। ইঞ্জিনটো চাই ল'ব আপুনি, এই বনেটৰ চিলটো চাই ল'ব পাৰে, এইবিলাক কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই। বাকী এফ্ৰণ্টটো দেখাই দি আছোঁ, চাই ল'ব, এইবিলাক কোম্পানীৰ চিল হয়, কোনো ইছ্যু নাই এক্সিডেণ্টেল। বাকী ইঞ্জিনৰ লিকেজ হোৱা নাই, লিকেজ চিকেজ নাই ইঞ্জিনত, ইঞ্জিনৰ ৰেঞ্চ লগা নাই আজিলৈ। গাড়ীখন কম ৰানিং হোৱা, বহি থকা গাড়ী হয়। বাকী আপুনি চাব, এয়া এফ্ৰণ্ট আপোনাৰ চিল আছে সম্পূৰ্ণ। ইঞ্জিন গিয়াৰ বক্সৰ ৱাৰেণ্টি পাই যাব। মই তলৰ ফালৰ পৰা দেখাই দি আছোঁ, কিবা লিকেজ চিকেজ হৈছে নেকি চাই ল'ব পাৰে আপুনি। ইঞ্জিনৰ কোনো লিকেজ নাই, খুব ধুনীয়া হৈ আছে গাড়ীখন, পেট্ৰল ভাৰ্চনত থকা গাড়ী। বাকী মানে 4 পাৱাৰ উইণ্ড' পাই যাব, মিৰৰ এডজাষ্টেবল আছে। বাকী গাড়ী আপোনাৰ চলিছে আপোনাৰ 36,181 কিলোমিটাৰ, আপুনি চেক কৰাই ল'ব পাৰিব। বাকী ইণ্টেৰিয়ৰটো চাব পাৰে, নিট এণ্ড ক্লিন, লৈয়ে চিট কভাৰো সলাব নালাগে, খুব ধুনীয়া হৈ আছে। বাকী মই পিছফালৰ পৰা পিছফালৰ চিটটো দেখাই দি আছোঁ, চাই ল'ব। এতিয়া সম্পূৰ্ণ ধুনীয়া হৈ আছে, আৰাম ৰেষ্ট পাব। খুব ধুনীয়া নিট এণ্ড ক্লিন হৈ আছে ইণ্টেৰিয়ৰটো, ভাল কণ্ডিশ্যনতে আছে। যদি আপুনি ল'ব বিচাৰে, যদি আমাৰ লগত দাম দৰ মিলি যায় ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব। গাড়ী বৰ্তমান কৰাব লগা কাম নাই, মিউজিক চিষ্টেমো ধুনীয়া কাম কৰি আছে, ধুনীয়া কাম কৰি আছে। 4 পাৱাৰ উইণ্ড' ধুনীয়া কাম কৰি আছে। এই মেনুৱেল হয় গাড়ী, বাকী কৰাব লগা কাম নাই গাড়ীখনত। আৰু যদি আপুনি ল'ব বিচাৰে গাড়ীখন ৰিফাইনেন্স কৰি ল'ব পাৰিব। ডাউন পে'মেণ্ট মিনিমাম 1,00,000 মান টকা ডাউন পে'মেণ্ট দিলে গাড়ীখন লৈ যাব পাৰিব। চিভিল বেংকিং ভাল হ'ব লাগিব, আৰু ফিজিকেলি আপুনি চাব বিচাৰিলে
আহিব লাগিব মংগলদৈ পুনিয়া। ধন্যবাদ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে।